বুকু হম হম করে মুরাই কোনে নিদ্রা হরে মুরাই পুত্র হই মই কি মতে তরু আই তুরে হই মই মরু বুকু হম হম করে মুরাই। না কসম বে বন্ধু আজি দেখোন ভূপেন মামা গান গাই দিছে কিয়া কাৰণ মোৰ বুকুখন হম হম কৰিছে বন্ধু। বাহ বন্ধু বাহ তই দেখোন একদম দিল খুশ কৰি দিয়া কথা কৈছবি বুকুখন হাম হাম কৈছে তাৰ আৰু খুশ হৈছে দিলটো তোৰ কি কাৰণে তই এইবিলাক কথা নুবুজিবি বুকুখন এনেই হম হম নকৰে বুকুখন হম হম কৰিবলৈ কাৰণে এটা কাৰণ লাগে আৰু সেই কাৰণটোৰ মূল গুৰি ধাৰোতাই হৈছে ছোৱালী। আবে ৰমেন বাবুৱে কি কথা কৈছে বে তই কিবা প্ৰেমত পৰিলি নেকি নুসুধিবি এইবিলাক কথা বন্ধু নুসুধিবি মই পৰিছো মই প্ৰেমত পৰিছো। তেতিয়াহ'লে পলম নকৰিবি তোৰ প্ৰেমৰ কাহিনী কৰি দে কিন্তু চবতছে প্ৰথমতে তই মোক আইডিয়া দে ছোৱালী কেনেকৈ পটাব লাগে সেই বস্তুটো আইডিয়া দে নাৰে মই একদম চেষ্টা কৰি 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 নকৰি আজিলৈকে মই একো ছাকচেছফুল হ'ব পৰা নাই তই মোক ছাকচেছফুল কৰাই দেবে বন্ধু। তেতিয়াহ'লে ঠিক আছে শুনি যা ছোৱালী পটাবলৈ কাৰণে 4টা বস্তু একদম বহুত বেছি ইম্পৰ্টেণ্ট সেই 4টা বস্তু তোক লাগিবই যদি সেই 4টা বস্তু নাথাকে তেতিয়াহ'লে তই জীৱনত কেতিয়াও ছোৱালী পটাব নোৱাৰিবি। তই অকল কৈ যা বাকী সেই 4টা বস্তুৰ কথা চিন্তাই নকৰিবি মই সেইকেইটা গোটামেই তই একদম টেনশ্যন ল'বই নালাগে তই খালি মোক ক ছোৱালী পটাবলৈ কাৰণে কি 4টা বস্তু লাগে আৰু সেই বস্তুকেইটা মই মানে আজিৰ ভিতৰতে মই গোটামেই। তেতিয়াহ'লে শুনি যা ছোৱালী পটাবলৈ কাৰণে চবতছে গুৰুত্বপূৰ্ণ বস্তু হৈছে 4টা সেই 4টা বস্তুৰ ভিতৰত 1 নম্বৰ যোনটো বস্তুটো লাগে নহয় একদম প্ৰথম যোনটো বস্তুটো লাগে নহয় সেই বস্তুটো হৈছে এজনী ছোৱালী। 1 নম্বৰ যোনটো বস্তুটো আছে নহয় সেই বস্তুটো নহ'লে নহ'ব নেকি প্ৰথম বস্তুটো একদম লাগিবই লাগিব যদি তই ছোৱালী পটাম বুলি ভাবিছ আৰু ছোৱালীয়ে যদি নাথাকে তেতিয়াহ'লে তই কাক পটাবি হাৱাক নহয় তাৰমানে মই ভাবিছিলোঁ কি তই যে কৈছিলি 4টা বস্তু লাগে বুলি মই ভাবিছিলোঁ সেই 4টা বস্তু যদি মই লওঁ লৈ পিনে যদি কাৰোবাৰ গাত দলিয়াই দিওঁ দলিয়াই দিয়াৰ লগে লগে ছোৱালীজনী বোলে মোৰ প্ৰেমত বলিয়া হৈ গ'ল মই সেনেকুৱা বুলিহে ভাবিছিলোঁ। আয়ো দেহি কাল জাপটো উঠিছে চা সি একদম গাত দলিয়াই দিব ছোৱালী বলিয়া আহি পিনে তাৰ গাত জঁপিয়াই দিব অ মোৰ কপাল মই কতে মৰো আৰে বন্ধু আজিকালি চাইণ্টিফিক যুগত এই ওজাপালিবিলাক নচলে গম পাইছ নাই তই নিজেই চেষ্টা কৰিব লাগিব চেষ্টাৰ অসাধ্য একো নাই। এ বা ৰমেন আজি দেখোন ছাৰৰ ডাইলগ তই নিজৰ মুখেদি কৈ দিছ ক'বই লাগিব যোনে শিক্ষা দিয়ে নহয় সেই মানুহজনে এই ডাইলগটো দিয়া একদম সম্পূৰ্ণ অধিকাৰ থাকে। এতিয়া বাবুক মই শিক্ষা এটা দি আছো নহয় গতিকে মোৰ অধিকাৰ আছে মই বাবুক কোৱা চেষ্টাৰ অসাধ্য একো নাই। হ'ব ঠিক আছে প্ৰথম বস্তুটোনো মই গম পালোঁ বাকী 3টা বস্তু ক এই বস্তুকেইটা অকল মৌখিক জ্ঞান দিলে নহ'ব গম পাইছ নাই প্ৰেক্টিকেলি একদম দেখাই দিব লাগিব গতিকে তই মোৰ লগত বল মইতো একদম প্ৰেক্টিকেলি দেখাই দিম তাৰপিছত তই সেই কৰ্মটো কৰিবি আৰু তাৰপিছত চাবি ৰিজাল্ট। যদি দেখিছ নহয় এতিয়া মই তোক যেনেকৈ শিকাইছোঁ নহয় তেনেকৈ তই কথা কোৱা আৰম্ভ কৰ আৰু তাইক পটাবলৈ চেষ্টা কৰ যা। শুনাচোন আইচক্ৰীম খাব যাবা নেকি তুমি কিবা কোৱা নিচিনা লাগিলে আচলতে মই ফোনত কথা পাতি আছিলোঁ ব্লুটুথটো কাণত লগাই থৈ দিছিলোঁ কিবা কথা পাতি আছিলোঁ মই বেলেগৰ লগত কথা পাতি আছিলোঁ কিবা কৈছিলা নেকি তুমি বহুত দিনৰ পৰা মই তোমাক এটা কথা ক'ম বুলি ভাবি আছিলোঁ তাৰমানে যোনদিনাখনৰ পৰা মই তোমাক দেখিছোঁ নহয় মই এইটো কথা ক'ম বুলি ভাবি আছোঁ কিন্তু কথাটো মনত আহে কিন্তু মুখৰ পৰা ওলাই নাহে জানানে মই তোমাক বহুত ভাল পাওঁ মই নাজানো মই তোমাক কিমান ভাল পাওঁ কিন্তু আই ৰিয়েলি লাভ ইউ মই তোমাক বহুত ভাল পাওঁ মই তোমাক মোৰ গাৰ্লফ্ৰেণ্ড হিচাপে বিচাৰিছোঁ আৰু 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 মানে কি ক'ম আৰু গাৰ্লফ্ৰেণ্ডৰ আগত যি যি হয় সেইবিলাক মানে চব বিচাৰিছোঁ। এই কথাটো তুমি ইমান দূৰৰ পৰা কি কাৰণে কৈছা মোৰ ওচৰলৈ আহি পিনে কোৱা না আহা পতি গ'ল ছোৱালী পতি গ'ল 2 নম্বৰ ষ্টেপতে ছোৱালী পতি গ'ল আহা আজি নিচিনা শুভ দিন মই জীৱনত কেতিয়াও দেখাই নাছিলোঁ। এয়া চোৱা আহি গ'লো তোমাৰ একদম ওচৰলৈ আহি গ'লো তোমাৰ কাষ চাপি আহি গ'লো আৰু ওচৰলৈ আহিব লাগিব যদি কোৱা লাজ নকৰিবা। চালা অসভ্য তহঁতৰ নিচিনা বজৰুৱা ল'ৰা মই কথা নাজানো বুলি ভাবিছ নেকি তহঁতি কি বুলি ভাবিছ মই এইবিলাক পলিচিবিলাক গম নাপাওঁ বুলি ভাবিছ হা ইনডাইৰেক্টলি চালা কথাবিলাক কৈ পিনে মোক পটাবলৈ কাৰণে চেষ্টা কৰি আছ কুকুৰ চালা ল এই ৰচোন কলে যাম বুলি ভাবিছ তই হা ক'ত পলাই যাম বুলি ভাবিছ ৰ তোক আজি মই আয়ো মইলো ইমান দূৰ আছে আই মোৰ কপাল অ ৰমেন বচা এজনী পৰা মোক বচা অ ৰমেন মোক বচা
ৰাইজসকল, মই যদি ইয়াত আৰু অকণমান দেৰি ৰখো নহয়, ইয়াৰ লগত মই একেলগে শ্বহীদ হ'ব লাগিব। তাৰমানে ইয়াৰ লগত একেলগে মই পাব্লিক ধুলাই খাম। গতিকে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন যদি আপোনালোকে ভৱিষ্যত হয়, বা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন যদি আপোনালোকে হ'ব লগা হয় নহয়, আপোনালোকে চবতছে প্ৰথমতে এটাই কাম কৰিব লাগিব, আৰু সেই কামটো হৈছে মূৰ পুলুকা দিব লাগিব। দৰ দৰ ভাগ ভাগছা, দৰ দৰ ভাগ ভাগছা। তবে মোক এৰি নেযাবি, এই মোক মাৰি পেলাব। তই যে মোক আধা ৰাস্তাত এৰি পিনে গুচি আহিলি, কিমান মাৰ খালো মই জানো? তই মোৰ অকল এটা প্ৰশ্নৰ উত্তৰ দে, যেতিয়া তই ছোৱালীজনী পতাবি, পটোৱাৰ পিছত তই যেতিয়া ডেটিঙত যাবি, তেতিয়া কি তই মোক লগত লৈ যাবি নেকি? ডেটিঙত আকৌ মই তোক কি কাৰণে লগত লৈ যাম? মই ছোৱালীজনীহে যাম। তই মাজত বৰ খাবি নহয়, সেইটো মোৰ আৰু তাইৰ মাজৰহে কথা। চা বন্ধু, সফল হোৱাৰ পিছত যদি তই মোক তোৰ ওচৰত বিচৰা নাই, তেতিয়াহ'লে বিফল হলেও তই মোক তোৰ ওচৰত নাপাবি, বুজিছ নাই? মই অকল তোক ৰাস্তাটোহে দেখাব পাৰিম। সেই ৰাস্তাৰ মাজত যিমানবিলাক সুবিধা বা অসুবিধা আহিব নহয়, সেইবিলাক চব তই নিজে বৰণ কৰিব লাগিব। কথাটো গম পাইছনে? হ'ব হ'ব, গম পাইছো। পিছে তই মোক ইয়াত কি কাৰণে লৈ আনিছ? চাচোন চাটৰ ওপৰত কোন আছে? সেই যদি দেখোন মোৰ মালজনী। কোনেনো আমনি কৰে ৰাতি ৰাতি টেলিফোনতে। হায়, তাই মাতটো ইমান শুৱলা নহয়, মই কি কওঁ, মোৰ মানে কলিজাখন ওলাই যাওঁ লাগিছে। এতিয়া শুন, তই যদি এনেকৈ ছোৱালীজনীলৈ চাই থাক নহয়, ছোৱালীজনী তোৰ লগত নপতে। ছোৱালীজনী পতিবলৈ হ'লে তই ভাল ভাল গিফ্ট আনি পিনে তাইক দিব লাগিব, গম পাইছ নাই? তাই ভাল পোৱা গিফ্টবিলাক তই আনি দিব লাগিব। আৰু তই গিফ্টটো এনেকুৱা সময়ত দিব লাগিব নহয়, যোনটো সময়ত তাই ছাতৰ ওপৰত উঠে আৰু উঠি পিনে ডাইৰেক্ট তোক দেখা পায়। তই ফটককৈ গিফ্টটো তলত থবি, তলত থৈ পিনে পলাই গুচি যাবি, গম পাইছ নাই? কিন্তু বন্ধু, মই গিফ্টটো তলত থৈ পিনে পলাই দি কেনে গুচি যাব লাগে? মই ধুনীয়াকে গিফ্টটো লৈ যাই পিনে তাইক দেখাই পিনে ক'ম, চোৱা ইমান ধুনীয়া মই তোমাৰ কাৰণে গিফ্ট আনিছো, মোতছে ভাল তোমাক কোনে পাব পাৰে। সেনেকে গিফ্টটো মই তাই হাতত দি দিম, তেতিয়া বেছি ভাল লাগিব। হাতত কিয় দিব লাগে? ঘৰৰ ভিতৰত সোমাই যায়, ধুনীয়াকে মাক বাপেকৰ লগত বহ, চাহ একাপ খাই পিনে তাই গিফ্টটো হাতত দি আহিবি। মাৰ বাপে এৰিব বুলি ভাবিছা নেকি? তাই মাৰ বাপে তোৰ একদম পিলাই চমকাই দিব। সেইটো কাৰণে মই কৈছো, তাই দেখা কৰি তই গিফ্টটো তলত থৈ পিনে পলাই গুচি আহিবি। তাই তেতিয়া একদম পুৰা ছাছপেন্সত থাকিব, আৰে কি আনিছে ল'ৰাটোৱে মোৰ কাৰণে, কি আনিছে? আৰু ছাছপেন্সত মনে মনে বস্তুটো ল'ব, আৰু একদম পুৰা চিক্ৰেটলি একদম ভিতৰলৈ সোমাই যাব, কোনেও নেদেখাকে ভিতৰত সোমাই পিনে একদম ৰুমৰ ভিতৰত খুলি চাব। আৰু খুলি পিনে যেতিয়া দেখিব, অহ এই ল'ৰাটোৱে ইমান ধুনীয়া গিফ্ট মোৰ কাৰণে আনিছে, তাই একদম পাগল হৈ যাব, গম পাইছ নাই? তাৰপিছত তাই তোক বিচাৰি ফুৰিব। কিন্তু কথা পইণ্ট আছে বন্ধু, তাই ছাছপেন্সত থাকিব হয়নে? তাই একদম ভিতৰত মোক ভাল পাব হয় নাই? তই সেইটো কথা ক'ব বিচাৰিছ? হ'ব, এতিয়াতো যুদ্ধ আৰম্ভ হৈছে। তই এটা কাম কৰ, ধুনীয়াকে গিফ্ট এটা লৈ পিনে তাই দেখা কৰি তই গিফ্টটো তলত থৈ পিনে পলাই গুচি আহিবি। কথাটো গম পাইছনে? হাই ডাৰ্লিং। এই প্ৰভু, এই ল'ৰাটোৱে কি থৈ গৈছে তলত? সেইদিনাখন মই তাইক দুটামান চৰ মাৰিছিলো, ই চাগে নিশ্চয় কিবা কিবি বম চম থৈ গৈছে। অপাৰেশ্যন ছাকচেছফুল, বল বন্ধু যাওঁ। পুলিচ ষ্টেচন, এটা বহুত ডাঙৰ গুণ্ডা আমাৰ ঘৰলৈ আহিছিল। আমাৰ ঘৰৰ একদম তলত ডাঙৰ বেগ এটা থৈ গুচি গৈছে, জানেনে? সেইদিনাখন মই সেই মানুহটোক এটামান চৰ মাৰিছিলো, সি চাগে বদলা ল'বলৈ কাৰণে তলত বম চম থৈ গৈছে নেকি? আপুনি ধৰি লওক, তাক জলদি ধৰি লওক। মোক আপুনি কি কাৰণে মাৰিছে? মোক এৰি দিয়ক। কিয় মাৰিছ তোক? হা, তই নিজকে খুব ডাঙৰ গুণ্ডা বুলি ভাবিছ? ছোৱালী এজনীক ভয় খুৱাবলৈ কাৰণে ইমান দূৰলৈকে তই চিন্তা কৰিব পাৰ নে? তই ঘৰৰ তলত বেগ এটা একদম দলিয়াই থৈ গুচি গৈছ, চব মানুহে ভাবিছ তই বম দলিয়াই থৈ গুচি গৈছ বুলি। হা চালা, তই আতংকবাদীৰ নিচিনা কাম কৰিব আহিছ। এতিয়ানো আপোনাক কেনেকে বুজাম ছাৰ? মই ছোৱালীজনীক পতাম বুলি গিফ্ট দিবলৈ কাৰণে তলত বেগটো থৈ আহিছিলো। মই ভাবিছিলো তাই মনে মনে গিফ্টটো চাব, মিচিকিয়া হাঁহিব, তাৰপিছত তাই মোক বিচাৰিব বুলি। মইতো ভবা নাছিলো ইমান ডাঙৰ কেছ হৈ যাব বুলি। তোক মই ইমান সোনকালে এৰি নিদিওঁ, তোক মই সুদাই নেৰো। তই বেগটো দলিয়াই আহিছ নহয়, চবেই বম বুলিয়ে ভাবিছে। গতিকে তোৰ ওপৰত মই সেই আতংকবাদী হেৰিটোৱে লগাম, বুজিছ নাই? এই আতংকবাদী যোনটো ধাৰাটো আছে নহয়, সেই ধাৰাটো লগাই পিনে জেলৰ ভিতৰত সোমাই থৈ দিম। ছাৰ মোক এৰি দিয়ক, মই সঁচা কথা কৈছো। মই তাইৰ কাৰণে গিফ্টে আনিছো, বেলেগ একো বস্তু দিয়া নাছিলো তাত। গিফ্ট আনিছিলি? হা, গিফ্ট আনিছিলি? কি আছিল সেই বেগটোৰ ভিতৰত? ভয়ত মই এতিয়ালৈকে বেগটো খোলা নাই, কাৰণ এইখিনি জেগাত কোনো এটা বম স্কোৱাড নাই, গম পাইছ নাই? ছাৰ হাতখন এৰি দিয়ক, মুটুকাই দি দিব, একদম সঁচা কথা কৈছো। মই তাইৰ কাৰণে গিফ্ট আনিছো, ছোৱালীয়ে যি বস্তু ভাল পায় সেই বস্তুকেইটা আনিছো। বেঙেনা, গাজৰ, মূলা সেইখিনিহে দিছো ছাৰ। আহি পিনে ইয়াত বহি গলি যে? 3টা পলিচিহেতো শিকাইছো, 4 নম্বৰ পলিচিটো বাকী আছে। বল ছোৱালী পতাব যাওঁ, বল।
নালাগে অ ৰমেন, মই আৰু কোনো ছোৱালী তলি পটোৱা মোৰ ধান্দা নাই। আৰু তোৰ পৰা মই পলিচি নিশিকোৱে। তোৰ যোনকেইটা পলিচি নহয় সেইকেইটা ছুপাৰ ফ্লপ হা। প্ৰথম পলিচিটো তোৰ ভুল, কাৰণ তই কৈছ ছোৱালী এজনী চাব লাগিব। ছোৱালী নাচালে তই ছোৱালী কেনেকে পটাবি? প্ৰথম চিলেকশ্যনটোতে মোৰ ভুল হ'ল, গম পাইছ নাই? এজনী ছোৱালী কম, বেণ্ডিট কুইন বেছি। 2 নম্বৰ পলিচিটো কৰিব যাওঁতে মই পাব্লিক ধুলাই খাইছো, গম পাইছ নাই? ৰাইজৰ পৰা উদ্যম মাধ্যম খাইছো। তাইতো মাৰিছে, তাৰ উপৰি ৰাইজেও মোক পিটিছে। আৰু 3 নম্বৰ পলিচিটো যেতিয়া কৰিব গলো নহয়, তেতিয়া পুলিচে ধৰি লৈ গৈ পিনে মোক পুলিচে পিটিছে। আৰে মোক আতংকবাদী বনাব লৈছিল, গম পাইছ নাই? 3 নম্বৰ পলিচিটো কৰিব যাওঁতে যদি মোক আতংকবাদী বনাইছে, পুলিচে মোক মাৰিছে, তেতিয়াহ'লে 4 নম্বৰ পলিচি মই গৈয়ে নাপাওঁ, তাৰ আগতে মই চৰি ল'ম। গতিকে তোৰ পৰা মই আৰু একো পলিচি শিকাত নাই, আৰু মই ছোৱালীও পটোৱাত নাই। ৰাইজসকল, বাবুৱে তো হাৰ মানি ল'লে, কিন্তু আপোনালোক কেতিয়াও হাৰ নেমানিব, কাৰণ মই আপোনালোকৰ লগত আছো। যদি ছোৱালী পটাবলৈ বিচাৰিছে, তেতিয়াহ'লে মোৰ ওচৰত আহি যাব। মই আপোনালোকক একদম পুৰা ধুনীয়া ট্ৰেইনিং দিম, আৰু সেই ট্ৰেইনিঙত মই গেৰেণ্টি দিছো ছোৱালী পটিব। গতিকে এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, তেতিয়াহ'লে লাইক এটা মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আজিলৈ আহিছো, নমস্কাৰ, শুভৰাত্ৰি।